নট এভৰি মেন বাট অলৱেজ এ মেন। হোৱাট ইজ ইয়ৰ অপিনিয়ন অন ডেট? চি, এইটো হৈছে এটা ইম'চনেল পেইনৰ কথা। প্ৰথমে এটা কথা স্পষ্ট হৈ ল'ব লাগে যে অল মেন আৰ ছেইম। এইটো কোনো লজিকেল কনক্লুজন নহয়। এই পৃথিৱীত কোটি কোটি পুৰুষ আছে, সকলোকে নেদেখাকৈ নিচিনাকৈ এটা ফাইনেল জাজমেণ্ট কোনেও দিব নোৱাৰে। কিন্তু এই বাক্যটো আহে ক'ৰ পৰা? এংগাৰৰ পৰা নহয়, আইডিঅ'লজিৰ পৰা নহয়, আহে পেইন, হাৰ্ট আৰু ট্ৰমাৰ পৰা। বহুত ক্ষেত্ৰত ইয়াৰ আৰম্ভণি চাইল্ডহুডতে ষ্টাৰ্ট হৈ যায়। এজনী ছোৱালীৰ জীৱনত প্ৰথম পুৰুষজন সাধাৰণতে তেওঁৰ বাপেকেই হয়, যিয়ে পুৰুষ মানে কি তাৰ ডেফিনেশ্যন ছেট কৰে। যদি সেই বাপেকে এবিউজ কৰে, ইনচাল্ট কৰে, মাৰে, ভয় সৃষ্টি কৰে, তেন্তে তাইৰ মনত মেন শব্দটোৰ মিনিং এইবোৰৰ লগতে ছেট হৈ যায়। তাৰপিছত তাই সকলো পুৰুষক একেটা লেন্সৰ পৰা চাবলৈ আৰম্ভ কৰে। এইটো মেল হেট্ৰেট নহয়, এইটো এটা ছেল্ফ প্ৰটেকশ্যন বুলি ধৰিব লাগে। এইখিনিতে এইটো কথা বুজা জৰুৰী হয়, যদি তুমি এজন ভাল মানুহ হোৱা, এই ডেফিনেশ্যনটো তোমাৰ ওপৰত এপ্লাই নকৰে। এতিয়া প্ৰশ্ন হয়, আমি কেনেকৈ হেণ্ডেল কৰিম? আৰ্গুমেণ্ট দি পেলাই, লেকচাৰ দি পেলাই? না, কাৰণ প্ৰব্লেমটো ৰুট লজিক নহয়, ইম'শ্যনছ হয়। প্ৰথমে তেওঁলোকে খঙত কথা ক'লেও আমি খং নকৰিম, আৰু সেই মুহূৰ্তত খং দেখুওৱা মানে তেওঁলোকৰ অল্ড বিলিফক আৰু ষ্ট্ৰং কৰি দিয়া। ছেকেণ্ডলি, মষ্ট ইম্পৰ্টেণ্ট হৈছে কাম হৈ, অৰ্থাৎ শান্তভাৱে কেৱল শুনা, ৰিপ্লাই দিবলৈ জল্দি নকৰা, ভেলিডেট কৰা আৰু এম্পেথি দেখুওৱা। বিকজ ইছলামে পুৰুষক পাৱাৰেৰে নহয়, বিহেভিয়াৰে জাজ কৰে। যেতিয়া এজন পুৰুষ পেচেঞ্চ, কাইণ্ডনেছ আৰু ৰেচপেক্ট দেখুৱায়, তেতিয়া এজনী ছোৱালীৰ অল্ড ডেফিনেশ্যনবোৰ লাহে লাহে ব্ৰেক হ'ব ষ্টাৰ্ট কৰে। আৰু এইটো সকলোৰে বাবে নহয়, এইটো তেওঁলোকৰ বাবে যিসকল ইম'চনেলি ষ্ট্ৰং হয়, পেচেণ্ট হয় আৰু জেণ্টেল হ'ব পাৰে। জাজাকাল্লাহ খাইৰ।